শিৱসাগৰৰ আমগুৰিত অংগনবাড়ী কেন্দ্ৰ দুৰৱস্থা অস্বাস্থ্যকৰ পৰিৱেশত পাঠদান কৰা হৈছে কণ শিশুসকলক হাতীমৰীয়া হালুৱা প্ৰাথমিক বিদ্যালয়ত সংলগ্ন হয় এই অংগনবাড়ী কেন্দ্ৰটো কণ শিশুৰ বাবে নাই পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা যিকোনো মুহূৰ্ততেই ভাঙি পৰিব পাৰে খামন অংগনবাড়ী কেন্দ্ৰটো আৰু যিকোনো সময়তে বিপদ নামি আহিব পাৰে কণ শিশুৰ বাবে অংগনবাড়ী কেন্দ্ৰটো পুনৰ নিৰ্মাণ কৰিবলৈ এতিয়া স্থানীয় লোকসকলে দাবী উত্থাপন কৰিছে বিভাগটোৰ বিৰুদ্ধে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় লোকৰ আৰু এই সন্দৰ্ভতে আগবঢ়াইছো আমাৰ আমগুৰিৰ সাংবাদিক সমীৰণ দুৱাৰাৰ এক প্ৰতিবেদন ৰাজ্যৰ সমাজ কল্যাণ বিভাগে যি সময়ত শিশুৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে তেনে সময়তে দেখিবলৈ পোৱা গৈছে আমগুৰি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ যি হাতীমৰীয়া হালুৱা খামুনগাঁও অংগনবাড়ী চেণ্টাৰ আছে সেই অংগনবাড়ী চেণ্টাৰত ইতিমধ্যে বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে আৰু ইয়াত যে কদৰ্যম অৱস্থাত কণ শিশুসকলক শিক্ষাদান কৰা হয় সেই দৃশ্য দেখিলে চকু কপালত উঠিব আৰু এটা জৰাজীৰ্ণ গৃহতে এই শিশুসকলক শিক্ষাদান কৰা হয় আৰু মই পোনে সেই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছো এয়া হৈছে খামুনগাঁও অংগনবাড়ী কেন্দ্ৰ আৰু এই অংগনবাড়ী কেন্দ্ৰটোত ইয়াৰ যিসকল কণ শিশু আছে এই শিশুসকলক যি এক অস্বাস্থ্যকৰ পৰিৱেশত শিক্ষাদান কৰা হয় সেয়া কিন্তু যি সমাজ কল্যাণ বিভাগৰ এটা যিখন উন্নয়নৰ ছবি সেই উন্নয়নৰ ছবিখন ইয়াত বিপৰীত ছবি লৈ পৰ্যবেক্ষিত কৰিছে আৰু মই এই মুহূৰ্তত দেখুৱাইছো কেনেধৰণে ভগা চিগা এটা ওলি যোৱা গৃহতে অংগনবাড়ী চেণ্টাৰতে ইয়াত শিশুসকলক শিক্ষাদান কৰা হয় আৰু এই মুহূৰ্তত যিহেতু আমি দেখুৱাইছো ইয়াৰ যিসমূহ পকী ৱাল সেই পকী ৱালসমূহ ইতিমধ্যে ভাগি যোৱা পৰিলক্ষিত হৈছে আৰু যিকোনো সময়তে এই যিটো গৃহ এই গৃহটো ভাগি যাব পাৰে বতাহ বৰষুণ আহিলে ইয়াত এক ভয়ত ইয়াত থাকিব নোৱাৰা এটা অৱস্থা হয় আৰু বৰষুণ দিলে ইয়াত যিহেতু পানী পৰে বুলি ইতিমধ্যে আমাক জনাইছে আৰু আমি যিহেতু দেখুৱাইছো সেই পৰিৱেশ ইয়াৰ যিসকল কণ শিশুসকলে কেনেধৰণে ইয়াত তেওঁলোকে শিক্ষাদান কৰিবলগীয়া হয় মই আমাৰ মাজত যিহেতু ইয়াত শিক্ষাদান কৰা বাইদেউসকল আছে মই আপোনাৰ ওচৰলৈ আহিছো প্ৰথমতে কি হ'ব যিহেতু এক অস্বাস্থ্যকৰ পৰিৱেশত আপোনালোকে ইয়াত শিক্ষাদান কৰিবলগীয়া হয় আপোনালোক এটা অংগনবাড়ী চেণ্টাৰ প্ৰয়োজন স্বাস্থ্যসন্মত গতিকে কি আহ্বান জনাব হয় আমাৰ এটা প্ৰয়োজন অংগনবাড়ী চেণ্টাৰ এতিয়া আমাৰ উপায় নাই আমি ইয়াতে এতিয়া জৰাজীৰ্ণ হ'লেও ল'ৰা ছোৱালীক আমি ইয়াতে পাঠদান কৰিবলগীয়া হৈছে উপায় নাই মানে আমাৰ এতিয়া যিহেতু আমাৰ সেইফালৰ পৰা আমি খাদ্য দিবই লাগিব খুৱাবই লাগিব বটাবই লাগিব খাদ্য আৰু ল'ৰা ছোৱালীক শিক্ষা দিবই লাগিব আমাক সিহঁতক মানে অনানুষ্ঠানিক শিক্ষা যেনেকেই নহওক আমি এনেকেই দিছো আৰু কিমান আছে ষ্টুডেণ্ট কিমান আছে মোৰ 18টা আছে আমাৰ 3টা কেন্দ্ৰ লগ লগাই বতাহ আৰু বৰষুণ দিলে কি হয় বতাহ বৰষুণ দিলে আমাৰ ভয় লাগে খিৰিকী নাই দৰ্জা নাই ৱাল ফটা আমাৰ উপায় নাই আমি থাকো আৰু ভগৱানকে চিন্তা কৰি পেলাই হেনি আমিতো এতিয়া গুচিতো যাব নোৱাৰো এতিয়া আমি সময়মতে আহিবই লাগিব সময়মতে যাবই লাগিব আমাৰ এতিয়া আমাৰ নিৰ্দেশ দিয়ে ইমান সময়ৰ পৰা কাম কৰিব লাগিব ইমান সময়ৰ পৰা আমুক কৰিব লাগিব চবেই কৈ থাকে আমি এতিয়া তেনেকেই আমি কৰিবলগীয়া হৈছে আমি কৰিছো আৰু কি বাইদেউ কি ক'ব যিটো আপোনালোকে এই যিটো অংগনবাড়ী চেণ্টাৰ যিটো জৰাজীৰ্ণ আপোনাৰ বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে নিবেদন কৰিছে নাই বৰ্তমান কৰা হৈছে এতিয়ালৈকে আমি একো ফল পোৱা নাই তাৰ আমি ইয়াতে 3টা চেণ্টাৰ মাৰ্জ হৈ আছো এনেকে চলাই আছো আৰু মানে ইয়ালে ল'ৰা ছোৱালীবিলাক আনিবলৈও অকণমান মাক দেউতাকে বেয়াও পায় ৰুম দেখি পেলাই কি হ'ব আমি ভাল কিবা এটা কৰি দিবৰ কাৰণেহে অনুৰোধ জনাইছো আৰু এগৰাকী আছে মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছো কি হ'ব যিটো আপোনালোকে ইয়ালৈ কণ শিশুসকল আনে শিক্ষা গ্ৰহণৰ কাৰণে কিন্তু এটা উপযুক্ত পৰিৱেশ নাপায় গতিকে আপোনালোকৰ কি জনাব বিভাগীয় কৰ্তৃপক্ষক কি জনাব মানে ভালকে ঘৰটো হেৰি কৰি দিব লাগে এতিয়া আমি নানিলেও নহয় আনিব লাগিবই ল'ৰা ছোৱালীক শিক্ষা দিবলৈ এতিয়া সেইকাৰণে সেইটো চৰকাৰে ভাল ধৰণে অলপ সুবিধাটো কৰি দিব লাগে এতিয়া বৰষুণ পৰিলেও ল'ৰা ছোৱালীক সেইদৰে পাঠদান কৰিবলগীয়া হয় ঘৰটো এতিয়া কৈছে বাইদেউসকলে কেনেকুৱা কি হৈ আছে এতিয়া সেইখিনিকে অকণমান হেৰি কৰিব লাগে আৰু চৰকাৰে হয় নিশ্চিতভাৱে যিটো আমি দেখুৱাইছো সমাজ কল্যাণ বিভাগৰ এখন ফুপুলা স্বৰূপ আৰু আমগুৰি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ এই যি খামুনগাঁও অংগনবাড়ী কেন্দ্ৰ সেই অংগনবাড়ী কেন্দ্ৰটো এক যি জৰাজীৰ্ণ অৱস্থা এই জৰাজীৰ্ণ অৱস্থাৰ পাছতো আচলতে বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ নোহোৱাটো তেওঁলোকে এটা পৰিতাপৰ বিষয় আৰু যিটো জৰাজীৰ্ণ বাসগৃহ বৰষুণ দিলে পানী পৰে বতাহ ধুমুহা আহিলে এই ঘৰটো লৰি থাকে বুলি ইতিমধ্যে আমাক জনাইছে যিকোনো মুহূৰ্তে ভাগি পৰিব পাৰে ইয়াৰ পাছতো সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টি নোপোৱাটো অতি পৰিতাপৰ বিষয় পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আমগুৰি যি সংহত শিশু প্ৰকল্পৰ যি বিষয়াগৰাকী আছে সেই বিষয়াগৰাকীয়ে হওক বা ৰাজ্যৰ যি সমাজ কল্যাণ বিভাগৰ যিগৰাকী মন্ত্ৰী আছে সেই মন্ত্ৰীগৰাকীৰ এই যি আমি দেখুৱাইছো এই যিটো অংগনবাড়ী চেণ্টাৰ এই অংগনবাড়ী চেণ্টাৰটোৰ দৃষ্টিগোচৰ হ'বনে নহয় সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হৈ থাকিব